সাতুৰঙী গল্প সাধু আৰু চোৰ। এবাৰ এখন গাঁৱত এজন সাধু আছিল। তেওঁ শান্তিপূৰ্ণ জীৱন যাপন কৰিছিল আৰু সকলো মানুহে তেওঁক বৰ ভাল পাইছিল। সাধুজনে দিনটো ধ্যান ধাৰণা কৰি আৰু গাঁওবাসীক সৎ উপদেশ দি পাৰ কৰি দিছিল। এদিন ৰাতিপুৱাৰ সময়ত এজন চোৰে সাধুৰ আশ্ৰমলৈ সোমাই গল। চোৰে ভাবিছিল সাধুৰ ঘৰত কিবা বহুমূল্য বস্তু নিশ্চয় আছে। চোৰজনে ঘৰখনৰ ভিতৰৰ সকলো বস্তু চাইছিল, কিন্তু বহু সময় বিচৰাৰ পাছতো তেওঁ কোনো মূল্যৱান বস্তু সাধুৰ ঘৰত বিচাৰি পোৱা নাছিল আৰু অৱশেষত চোৰ হতাশ হৈ পৰিছিল। এই কথাখিনি সাধুজনে চকু মুদিয়েই গম পাই আছিল। চোৰজন হতাশ হলত তেওঁ তপস্যা এৰি চোৰজনৰ ওচৰলৈ আগবাঢ়ি আহিছিল আৰু চোৰজনলৈ চাই সুধিছিল, বাছা, তুমি কি বিচাৰি আছা? যদি কিবা লাগে মোক কোৱা, মই তোমাক দিম। সাধুৰ কথাত চোৰজনে বৰ লাজ পাইছিল। চোৰে ভাবিছিল, মইতো চুৰ কৰিবলৈহে আহিছো, তথাপিও সাধুজনে ইমান সুন্দৰকৈ মোক কথাষাৰ সুধিছে। নাই, মই হয়তো ভুল কৰিছো। তাৰ পাছত চোৰজনে সাধুজনক কৈছিল, মহাশয়, মই এজন চোৰহে। মই আচলতে আপোনাৰ ঘৰত বস্তু চুৰি কৰিবলৈহে আহিছিলো। চোৰৰ কথা শুনি সাধুজনে হাঁহি এটা মাৰি কলে, চোৰ হলেও তুমি এজন মানুহ, আৰু মোৰ ওচৰলৈ অহা কোনো মানুহকে মই খালী হাতে উভতি যাবলৈ নিদিওঁ। ৰবা, এইয়া লোৱা, এইখন মোৰ সবাতোতকৈ প্ৰিয় কম্বল। কথাষাৰ কৈ সাধুজনে চোৰজনলৈ তেওঁ একমাত্ৰ কম্বলখন আগবঢ়াই দিছিল। সাধুজনৰ কাণ্ড দেখি চোৰজনে লাজ পাইছিল আৰু নিজৰ ভুল বুজিব পাৰিছিল। চোৰজনে হাতযোৰ কৰি বিনম্ৰভাৱে সাধুজনক কলে, মহাশয়, আপুনি মোৰ জীৱন সলনি কৰি দিলে। মই আৰু আজিৰ পৰা কেতিয়াও চুৰ নকৰো। এইদৰে সাধুজনৰ সহানুভূতি আৰু দয়াই এজন চোৰৰ মন পৰিৱৰ্তন কৰিলে আৰু তেওঁক সৎ মানুহৰ পথলৈ আনিলে। তেনেহলে মইনাসকল, আজিৰ পাঠটিৰ পৰা তোমালোকে কি বুজিলা? সহানুভূতি আৰু মৰমে সকলোৰে হৃদয় জয় কৰিব পাৰে।